নমস্কাৰ ভিউৱাৰ্স, আজি মই আপোনালোকলৈ আন এটি সুন্দৰ ৰেচিপি কলপচলাৰ চব্জি লৈ আনিছোঁ। তাৰ বাবে মই কলপচলাখিনি এনেকুৱাকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু তাত মই এটা আলু দিছোঁ, এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু অলপ স্কচ দিছোঁ আৰু লগতে মই অলপ মচুৰ দাইল লৈছোঁ, যিয়ে চব্জিখনৰ উপকাৰিতা আৰু বঢ়াই দিব। আৰু কেৰাহীত অকণ তেল দি তাত পাঁচফোৰণ, তেজপাত আৰু জলকীয়া দি দিছোঁ আৰু এইখিনি মোৰ কেঁচা মছলা, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু কেইটামান জলকীয়া মই সৰু সৰুকৈ কাটি লৈছোঁ। তেলখিনি গৰম হোৱাত এইখিনি মই দি দিম, ভাজি লওঁ আৰু এইখিনি অকণ ভাজা হোৱাত মই ইয়াতে মচুৰ দাইলখিনি দি দিম আৰু মচুৰ দাইলখিনি আমাৰ ৰেচিপিটোৰ প্ৰটিন যথেষ্ট পৰিমাণে বঢ়াই দিয়ে। অকণ নিমখ, হালধি ইয়াতে মই দি দিম আৰু এইখিনি অকণ লৰাই দিম। এইখিনি আধা ভাজি হোৱাত মই চব্জিখিনি ইয়াতে মিক্স কৰি দিম আৰু ভালদৰে লৰাই দিম আৰু প্ৰয়োজন অনুসাৰে আৰু অকণ হালধি আৰু নিমখ দি দিম। তাৰপিছত এইখিনি ভালদৰে লৰাই 10 মিনিটমান সময় ঢাকি থৈ দিম। কলপচলাৰ চব্জিত যথেষ্ট পৰিমাণৰ আইৰণ, ভিটামিন, মিনাৰেল থাকে আৰু যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। গতিকে ই আমাৰ দেহৰ ওজন কমোৱাত সহায় কৰে, ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে আৰু প্ৰেছাৰ কণ্ট্ৰল কৰাতো সহায় কৰে। মই আকৌ 10 মিনিট সময় ঢাকি থৈ দিম। এতিয়া আলুখিনি প্ৰায় সিজিয়ে গৈছে, পচলাখিনি অলপ সিজিবলৈ সময় লয়। অলপ লৰাই দিম আৰু অলপ পানী ঢালি দিম যাতে গোটেইখিনি সুন্দৰকৈ সিজি যায় আৰু জুইটো বঢ়াই দিম। এতিয়া আৰু অলপ সময়ৰ কাৰণে মই ঢাকি থৈ দিম। হ'ল মা, ৰ'বা। আৰু এতিয়া আপোনালোকে দেখিছে এইখিনি প্ৰায় সিজিয়ে গৈছে। মই অকণ খাটি দিম, পচলাখিনিও সিজি গৈছে আৰু বাকী চব্জিখিনিও সিজি গৈছে আৰু ঢাকনিখন নিদিয়াকৈ মই অলপ সময় পানীখিনি শুহিবলৈ দিম। এয়া মোৰ কলপচলাৰ চব্জি হৈ গ'ল। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাবচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। পচলাৰ চব্জি খাইছে, কেনেকৈ লাগিছে তোমাক? ভালে লাগিছে বহুত।